মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ কাৰণে এটা খুব সুন্দৰ স্কলাৰশ্বিপ ঘোষণা কৰিছে ৰিলায়েন্স ফাউণ্ডেশ্যন স্কলাৰশ্বিপ। গতিকে এই ৰিলায়েন্স ফাউণ্ডেশ্যনে যিটো তোমালোকৰ কাৰণে স্কলাৰশ্বিপ ঘোষণা কৰিছে, এই স্কলাৰশ্বিপটো কোনে পাব আৰু কি কৰিব লাগিব আৰু কেনে ধৰণৰ নীতি নিয়ম দিছে তোমালোকে শুনা। এইটো স্কলাৰশ্বিপ দিছে আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ বাবে। এতিয়া আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ কাৰণে কি লাগিব, যে প্ৰথমতে আমি ইণ্ডিয়াৰ ৰেচিডেণ্ট অৰ্থাৎ ইণ্ডিয়াৰ স্থায়ী বাসিন্দা হ'ব লাগিব, আৰু দ্বিতীয়তে হায়াৰ ছেকেণ্ডেৰীত মিনিমাম 60% থাকিব লাগিব, আৰু তোমালোকে যি বিভাগতে পঢ়া ছায়েন্স বা আৰ্টছ বা কমাৰ্চৰ কোনো কথা নাই, তোমালোকে যিকোনো পঢ়িব পাৰিবা। আৰু এই স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে একদম কমৰ পৰা বেছি 15 লাখৰ ভিতৰলৈকেহে ছাত্ৰ-ছাত্ৰীয়ে বাৰ্ষিক যিটো আমাৰ ইনকাম সিমানখিনি থাকালৈকেহে এপ্লাই কৰিব পাৰিব। একদম মানে কম থকাখিনিকতো প্ৰিফাৰেঞ্চ দিবই, তথাপি এপ্লাই কৰাৰ ক্ষেত্ৰত কমৰ পৰা আমাৰ 15 লাখৰ ভিতৰলৈ ছাত্ৰ-ছাত্ৰীখিনিয়ে এপ্লাই কৰিব পাৰিব। আৰু তাত কিন্তু এটা এপটিটিউড টেষ্ট দিব লাগিব। টেষ্টটো অনলাইনত হ'ব, আৰু সেই টেষ্টটোত 60টা MCQ থাকিব আৰু 60 মিনিট থাকিব। তাত তোমালোকৰ লজিকেল থাকিব, নিউমাৰিকেল থাকিব আৰু ভাৰ্বেল থাকিব। আৰু বৰ্তমান সময়ত এপ্লিকেশ্যন অপেন হৈ আছে, তোমালোকে কৰিব পাৰিবা। আৰু ইয়াত বছৰি 5100 ষ্টুডেণ্টক দিব। আৰু গ্ৰেজুৱেটৰ যিটো আমাৰ পোষ্ট গ্ৰেজুৱেট, তাৰ ক্ষেত্ৰতো সেই একেখিনি আমাৰ ক্ৰাইটেৰিয়া হ'ব, যে ৰেচিডেণ্ট হ'ব লাগিব বা তেওঁলোকে যি বিষয়তেই পঢ়ক। যেনেকে আণ্ডাৰ গ্ৰেজুৱেট হ'বলৈ হ'লে বিজনেছ বা মাৰ্কেটিং এইবিলাক ছাবজেক্টৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে, বা পোষ্ট গ্ৰেজুৱেটৰ ক্ষেত্ৰতো ইঞ্জিনিয়াৰিং হওক, লাইফ ছায়েন্স হওক, এই কথাখিনি যথেষ্ট গুৰুত্ব দিছে। আৰু যিখিনি ছাত্ৰ-ছাত্ৰীয়ে আমাৰ টেলেণ্টেড ছাত্ৰ-ছাত্ৰী বা তেওঁলোকে পঢ়িবৰ কাৰণে যথেষ্ট ইচ্ছা আছে, কিন্তু অকণমান আৰ্থিকভাৱে অসুবিধা হয়, তেওঁলোককো সাঙুৰি ল'ব বিচাৰিছে। গতিকে আমাৰ যিখিনি আণ্ডাৰ গ্ৰেজুৱেট ছাত্ৰ-ছাত্ৰী, তেওঁলোকৰ কাৰণে 2 লাখ টকাকৈ দিব, আৰু যিখিনি পোষ্ট গ্ৰেজুৱেট ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ কাৰণে 6 লাখ টকা দিব। আৰু মই তোমালোকক ইয়াত যিটো ৱেবছাইটত লিংক দিছে, সেইটো মই ডেছক্ৰিপশ্যনত তোমালোকক দি দিছোঁ, তোমালোকে চাই ল'বা, সবিশেষ জানিব পাৰিবা। খুব সুন্দৰ এটা ৰিলায়েন্স ফাউণ্ডেশ্যনে স্কলাৰশ্বিপ তোমালোকৰ কাৰণে ঘোষণা কৰিছে, তোমালোকে কৰি যোৱা। আৰু ইয়াত 5100 ছাত্ৰ-ছাত্ৰীয়ে যিহেতু তেখেতসকলে দিব, গতিকে ইয়াৰ পৰাই আমাৰ ছাত্ৰ-ছাত্ৰীখিনিয়ে নিশ্চয় পাবলৈ সক্ষম হ'ব। ভিডিঅ'টো যিমান পাৰা সিমান লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।